নিশ্চয়কৈ এচেংফা ইতিমধ্যে আপুনি কৈছে উদুলি মুদুলি ৰঙীন পৰিৱেশে বিৰাজ কৰিছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰত। আমি মূল প্ৰৱেশ পথত আছোঁ। প্ৰৱেশ পথৰ ফিটা কাটিব মন্ত্ৰী ৰঞ্জিত দাসে। আমি ৰঞ্জিত দাস ইতিমধ্যে আহি উপস্থিত হৈছে, যিহেতু তেওঁ আদৰণি সমিতিৰ সভাপতি। আমি তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। আপুনি কিছু সময় আৰম্ভ কৰিব, ফিটা কাটিব আৰু ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত দাসৰ সৈতে যেহেতু আজি খন্তেক আগতে আমাৰ নামঘৰৰ যিটো স্থাপনৰ জৰিয়তে আমাৰ এই অধিৱেশন আমি শুভাৰম্ভ কৰিছোঁ। এতিয়া ভট্টদেৱ ক্ষেত্ৰ মই নিজে উদ্বোধন কৰিম আৰু এই মুহূৰ্তত অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ শৰাই আগবঢ়াইছোঁ। যিহেতু এইখন এটা ব্যতিক্ৰমী সাহিত্য সভা হ'ব বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত প্ৰথম এইখন অধিৱেশন, গতিকে সকলোৱে যাতে আমাৰ ইয়াতে অধিৱেশন অংশগ্ৰহণ কৰে আৰু ইয়াৰ পৰা আচলতে বহু বাৰ্তা লৈ যাব পাৰিব সমগ্ৰ অসমলৈ। কবি সন্মিলনৰ ক্ষেত্ৰতে হওক, জনগোষ্ঠীয় সন্মিলনৰ ক্ষেত্ৰতে হওক, বিজ্ঞান মেলাৰ ক্ষেত্ৰতে হওক বা স্বচ্ছতাৰ ক্ষেত্ৰতে হওক, এনেকুৱা কেইবাটাও বাৰ্তা আমি দিব বিচাৰিছোঁ। আৰু আগন্তুক দিনত যাতে প্ৰতিখন অধিৱেশনত যাতে মানুহ শ্ৰোতা যাতে থাকে, কাৰণ সভাবোৰ যদি শ্ৰৱণ নকৰি পেলাই যদি উদং চকীবোৰ থাকে, তেতিয়াহ'লে সাহিত্য সভাৰ মৰ্যাদা বহুত লাঘৱ হয়। তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা কৰিছোঁ। নাজানো এতিয়া কিমান দূৰ সফল হ'ব পাৰিম, কিন্তু মই আশা ৰাখিছোঁ বজালীবাসী ৰাইজে বা পাঠশালাবাসী ৰাইজে পূৰ্বতে সাহিত্য সভাক আমি এটা উপহাৰ দিছিলোঁ, যে প্ৰথমবাৰৰ কাৰণে 87 চনত আমি গ্ৰন্থমেলা উপহাৰ দিছিলোঁ সাহিত্য সভাক, আৰু এইবাৰ আমি বিজ্ঞান মেলা উপহাৰ দিব বিচাৰিছোঁ। আমি আশা ৰাখিছোঁ এই বিজ্ঞান মেলাখন যাতে আগন্তুক দিনতো নিৰবিচ্ছিন্নভাৱে যাতে সাহিত্য সভাৰ যাতে অবিচ্ছেদ্য যাতে অংগ হ'ব পাৰে, তাৰ কাৰণে আমি সাহিত্য সভাকো আহ্বান জনাইছোঁ। এয়া আছিলে মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া। আমি পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম, কাৰণ যিটো মূল প্ৰৱেশ পথ, সেই প্ৰৱেশ পথৰে ফিটা কাটিব ৰঞ্জিত দাসে, কাৰণ ৰঞ্জিত দাস আদৰণি সমিতিৰ সভাপতি আৰু তেওঁ ক্ষেত্ৰ আজি মুকলি কৰিব আৰু তাৰ বাবে বিভিন্ন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। মূল পথছোৱা আমি দেখুৱাবলৈ যত্ন কৰিম। এখন বৃহৎ আকাৰৰ শৰাই ইয়াত ৰখা হৈছে আৰু সেই শৰাইখনেৰে আদৰণি জনোৱা হ'ব সাহিত্য অনুৰাগীসকলক। মই কৈছোঁ ইতিমধ্যে যে 2 লেনযুক্ত পথ আছে। সেই 2 লেনযুক্ত পথ এফালে সোমোৱাৰ ব্যৱস্থা আছে, এফালে ওলোৱাৰ ব্যৱস্থা আছে। অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে পথটো আৰু মাজত ফুলৰ বাগিচা আছে। ডিভাইডাৰ যি সদৃশ ফুলৰ বাগিচা, সেই ফুলৰ বাগিচা প্ৰস্তুত কৰা হৈছে আৰু সকলোকে আদৰিবলৈ এক প্ৰকাৰ বজালী তথা পাঠশালাবাসী সাজু হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ যে মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আহিছে আৰু তেওঁ এই যি ফিটা, সেই ফিটা কাটি তেওঁ ভট্টদেৱ ক্ষেত্ৰ তেওঁ উদ্বোধন কৰিবলৈ আগবাঢ়িছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এই যি পাঠশালা অধিৱেশন, এই পাঠশালা অধিৱেশন সকলোৰে কাৰণে আচলতে আশাৰ আছিল, কাৰণ ধ্ৰুপদী ভাষাৰ যি মৰ্যাদা, সেই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পিছত পোনপ্ৰথমৰ যি অধিৱেশন, সেই অধিৱেশন পাঠশালাত হৈছে আৰু পাঠশালাত এইবাৰ ব্যতিক্ৰমী ৰূপত বহুকেইটা নতুন সংযোজন কৰা হৈছে, নৱতম সংযোজন কৰা হৈছে। বিশেষকৈ বাণিজ্য মেলাৰ পৰিৱৰ্তে এইবাৰ যি বিজ্ঞান মেলা, সেই বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে। তাৰ সমান্তৰালভাৱে বজালীৰ যি থলুৱা সামগ্ৰী বা সেই সাজ সজ্জা বিভিন্ন সামগ্ৰীৰে উপলব্ধ যি বজালী হাট ইয়াত বজালী হাটৰ ব্যৱস্থা কৰিছে। প্ৰদৰ্শনীৰ ব্যৱস্থা হৈছে, যি প্ৰদৰ্শনীত সেনাবাহিনীৰ যিসমূহ মাৰণাস্ত্ৰ বা যিসমূহ যন্ত্ৰপাতি, সেইসমূহ দেখুওৱাৰ ব্যৱস্থা কৰা হ'ব। আনফালে গ্ৰন্থমেলা থাকিব। সেই গ্ৰন্থমেলাত 5তকৈ অধিক বিপণী থাকিব আৰু সেই বিপণীসমূহত বিভিন্ন কিতাপ, বিশেষকৈ বজালী অঞ্চলৰ এইবাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বজালী অঞ্চলৰ প্ৰায় 100তকৈ অধিক কিতাপ গ্ৰন্থ বজালী অঞ্চলৰ থলুৱা লোকে লিখা, থলুৱা যিসকল সাহিত্যপ্ৰেমী আছে, সাহিত্য অনুৰাগী আছে বা সাহিত্যিক বুলিয়ে কওক, তেওঁলোকে লিখা যিসমূহ গ্ৰন্থ, সেই গ্ৰন্থসমূহ ইয়াত উন্মোচন কৰা হ'ব। বজালী বৈভৱ যিখন স্মৃতি গ্ৰন্থ, সেই স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব। তাৰ সমান্তৰালভাৱে বিভিন্ন অনুষ্ঠান থাকিব। ভট্টদেৱ যিগৰাকী কথা সাহিত্যৰ জনক বুলি জনা যায়, গদ্য সাহিত্যৰ জনক বুলি জনা যায় ভট্টদেৱৰ গদ্য সাহিত্যৰ ইয়াত আলোচনা হ'ব আজি আবেলি ভাগলৈকে। তাৰ সমান্তৰালভাৱে যি প্ৰতিনিধি সভা, সেই প্ৰতিনিধি সভা আবেলি ভাগলৈকে হ'ব। গতিকে আমি দেখুৱাইছোঁ কি এইখিনি মুহূৰ্তত যি মূল প্ৰৱেশ পথ, সেই প্ৰৱেশ পথৰ যি দ্বাৰ, সেই দ্বাৰ মুকলি কৰিব, অৰ্থাৎ ক্ষেত্ৰ, এই ভট্টদেৱ সমন্বয় ক্ষেত্ৰ, য'ত আচলতে 5000 বিঘা মাটি সামৰি আছে। এই সামৰি থকা 5000 বিঘা মাটি সামৰি থকা এই ক্ষেত্ৰখন মুকলি কৰিবলৈ আগবাঢ়িছে।
কৰিছে আদৰণি সমিতিৰ সভাপতি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া। আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ। লগত আছে অসম সাহিত্য সভাৰ বৰ্তমানৰ যিগৰাকী সম্পাদকগৰাকীৰ লগত আছে বিধায়ক ফণী তালুকদাৰ আছে আৰু সকলোৰে উপস্থিতিত এই যি প্ৰৱেশ পথৰ মুখ্য দ্বাৰ এই ক্ষেত্ৰখন মুকলি কৰিব পাৰিছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। আমি এই কাৰ্যসূচীখিনিৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ কাৰণ সম্পাদকগৰাকীয়ে সম্বোধন কৰিছে আৰু ইয়াত আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আছে। গ্ৰহণ কৰি অসম সাহিত্য সভাক কৃতাৰ্থ কৰিছে। এগৰাকী ব্যক্তিয়ে ইয়াৰ আগৰ বৰপেটা ৰোড অধিৱেশনৰ সময়ত কাৰ্যকৰী সভাপতিৰ পদ অলংকৃত কৰি এখন সফল অধিৱেশন ৰূপান্তৰত সহায় কৰিছিলে আৰু সেইগৰাকী ব্যক্তিক আমি এই অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশন বজালিৰ আদৰণি সমিতিৰ সন্মানীয় সভাপতি হিচাপে আমি বৰণ কৰিছিলোঁ। বহুতে প্ৰশ্ন কৰিছিল যে আমি কিবা ৰাজনৈতিক ধামখুমীয়াত থাকি এই কাৰ্য কৰিবলৈ আগবাঢ়িছোঁ। আমি সেই সকললৈ এটাই বাৰ্তা দিব বিচাৰিছোঁ যে প্ৰতি ব্যক্তিৰ একো একোটা ৰাজনৈতিক চৰিত্ৰ থাকে। গতিকে ৰাজনৈতিক চৰিত্ৰ তেতিয়াহে আমাৰ জাতীয় জীৱন সুসংহত কৰিব তেতিয়া সেইগৰাকী ব্যক্তিয়ে আমাৰ জাতিক বুজি পায়, ভাষাক বুজি পায়, আমাৰ জাতীয় প্ৰবাহক বুজি পায় আৰু সেইগৰাকী ব্যক্তিয়ে জাতিক নেতৃত্ব দিছে, ভাষাক নেতৃত্ব দিছে। ৰাজনৈতিক পৰিচয়ে তেখেতৰ মাত্ৰ সামান্য পৰিচয়। গতিকে আমি সকলো দিশ জুকিয়াই চাই এই পবিত্ৰ ক্ষেত্ৰখনত এই মহেন্দ্ৰখনত আমি এনেকুৱা এগৰাকী ব্যক্তিৰ জৰিয়তে আমি এই ভট্টদেৱ ক্ষেত্ৰ উদ্বোধন কৰিব বিচাৰিছিলোঁ আৰু সেইগৰাকী আমাৰ আটাইৰে শ্ৰদ্ধাৰ শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহোদয়। গতিকে আজি ভট্টদেৱৰ সেই গদ্যই আমাৰ জাতিক উদ্ধাৰ কৰিলে, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে। ভট্টদেৱৰ গদ্য কেৱল অসমীয়া ভাষাৰ গদ্য নহয়, উত্তৰ ভাৰতৰ সকলো ভাষাৰ গদ্যৰ পথ প্ৰদৰ্শন। সেই যদি ভট্টদেৱে গদ্যৰ সৃষ্টি নকৰিলেহেঁতেন আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলেহেঁতেন নে নাই এয়া চিন্তাৰ বিষয়। গতিকে আজি আমাৰ সন্মুখত অসমীয়া গদ্য সাহিত্যৰ জনক কবিৰত্ন ভট্টদেৱৰ এই যি প্ৰতিমূৰ্তি আমি সন্মুখত লৈ আজি এই ভট্টদেৱ ক্ষেত্ৰৰ শুভাৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে এগছি বন্তি প্ৰজ্বলন হ'ব, তাৰপিছতে এই ভট্টদেৱ ক্ষেত্ৰৰ আজি শুভ উদ্বোধন কাৰ্যসূচী ৰূপায়ণ কৰিব মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহোদয়। প্ৰথমতে তেখেতক আমি এখনি গামোচা আৰু এটি স্মাৰকৰে আদৰণি জনাব বিচাৰিছোঁ। সম্বৰ্ধনা সমিতিয়ে তেখেতক আদৰণি জনাব। ইয়াৰ পিছতে আমি তেখেতক প্ৰথমতে বন্তি প্ৰজ্বলন আৰু তাৰ পিছতে আমি এই ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু সহযোগ কৰিবৰ কাৰণে সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী, কাৰ্যকৰী সভাপতি প্ৰফুল্ল গোস্বামী মহোদয়ক আহ্বান জনাইছোঁ। আৰু এয়া যি মূল প্ৰৱেশ পথেৰে সোমাই যোৱাৰ যি ভট্টদেৱ ক্ষেত্ৰ, এই ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰিবলৈ আগবাঢ়িছে আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস। আৰু ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই প্ৰথমতে এগছি বন্তি জ্বলাব আৰু বন্তি জ্বলাই ভট্টদেৱৰ যি প্ৰতিচ্ছবি আছে ভট্টদেৱৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই এই ভট্টদেৱ সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰিবলৈ আগবাঢ়িছে। আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ। শতবৰ্ষ গৰকা অসম সাহিত্য সভাৰ যি জিলিকি আছে 100 বছৰ ধৰি আজি সেই অসম সাহিত্য সভাৰ পাঠশালাৰ দ্বিবাৰ্ষিক অধিৱেশন আৰু সেই দ্বিবাৰ্ষিক অধিৱেশনৰ এই ক্ষেত্ৰ মুকলি কৰিছে সমন্বয় ক্ষেত্ৰ, য'ত আচলতে বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগীসকলে ইয়াত ভিৰ কৰিব। সাহিত্য অনুৰাগীসকলে নিজৰ মন পচন্দৰ যিসমূহ প্ৰদৰ্শনী নাইবা যিসমূহ গ্ৰন্থই হওক ক্ৰয় কৰিব সেইসমূহত আগবাঢ়িব। এয়া আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। মাল্যাৰ্পণ কৰিছে, পুষ্প অৰ্পণ কৰিছে। পুষ্প অৰ্পণ কৰি ভট্টদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্প অৰ্পণ কৰি যি ভট্টদেৱ সমন্বয় ক্ষেত্ৰ, এই ভট্টদেৱ সমন্বয় ক্ষেত্ৰ মুকলি কৰিছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। অসম সাহিত্য সভাৰ পাঠশালা দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, লগত আছে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল, প্ৰধান সম্পাদকগৰাকী আছে উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়া আছে, বিধায়ক ফণী তালুকদাৰ ডাঙৰীয়া আছে। সকলোৰে উপস্থিতিত আজি ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ এয়া দ্বাৰ মুকলি কৰিছে। তেওঁ ফিতা খুলিছে আৰু ফিতা কটাৰ যিটো পৰ্ব সেই পৰ্বটোৰ পৰা অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল আঁতৰি আছে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে ফিতা খুলি পেলাই তেওঁলোকে এই যি
দ্বাৰ অৰ্থাৎ ভট্টদেৱ ক্ষেত্ৰ এই ক্ষেত্ৰ মুকলি কৰা পৰিলক্ষিত হৈছে। আমি তেখেতে ভাষণ প্ৰদান কৰিব, ভাষণৰ মাজলৈ যাবলৈ চেষ্টা কৰিম। এখন ধুনীয়া শৰাই, সেই শৰাইখনেৰে আদৰণি জনোৱা হৈছে আৰু এইখিনি মুহূৰ্তত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস তথা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ গৰাকীয়ে ভাষণ আগবঢ়াইছে। আমি সেই ভাষণৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত এইখন যিহেতু প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন, গতিকে সকলোকে যিসকলে আহিব নোৱাৰে সকলোকে দূৰৰ পৰাই আশীৰ্বাদ প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে। নিশ্চিত ৰূপত ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই সাহিত্য সভাৰ আগন্তুক দিনত নিশ্চিত ৰূপত বহু বাৰ্তা কঢ়িয়াই নিব বুলি আমি আশাবাদী। সমগ্ৰ সাহিত্যনুৰাগীয়ে যি ইমান দিনে চেষ্টা কষ্ট কৰি আজি যি সাহিত্য সভা যি প্ৰতিষ্ঠা কৰিলে আৰু প্ৰতিষ্ঠা কৰাৰ পিছত যিসকল আমাৰ মাজত নাই, প্ৰতিগৰাকী সাহিত্যৰ যিসমূহ সমৰ্পিত মনোভাৱেৰে সাহিত্য সভা গঢ়ি তুলিলে, প্ৰতিগৰাকী তেনেকুৱা ব্যক্তিক শ্ৰদ্ধাৰে আমি আজি সোঁৱৰিছোঁ। আৰু যিসকলে আমাৰ লগত এতিয়াও একেলগে সাহিত্য সভা আগুৱাই নিয়াৰ কাৰণে প্ৰয়াস চলাই আহিছে, তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জনাই আমাৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি